লোকসভা নিৰ্বাচনৰ পাছতে আমি সংসদত শপত গ্ৰহণৰ কাৰণে যাবলগীয়া হ'ল। তাৰ পিছতেই ৰাষ্ট্ৰপতিৰ আমাৰ অভিভাষণ হ'ল আৰু কেইটামান দিন আমি সংসদত থাকিবলগীয়া হ'ল। সেইকাৰণে মোৰ 2টা দিন ইয়ালৈ অহা দেৰি হ'ল। মই অহাকালি অহা কথা আছিল, কিন্তু যিহেতু এদিন আগতে আমাৰ সংসদ শেষ হ'ল, সেইদিনাই মই আজি ৰেলেৰে আহি কোকৰাঝাৰ পালোহি। আৰু কোকৰাঝাৰৰ পৰা এতিয়া মই বাকী ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন পানী হোৱা ঠাইবিলাক, বানপানী হোৱা ঠাইবিলাক মই পৰিভ্ৰমণ কৰিবলৈ ওলাইছোঁ। নিৰ্বাচন হোৱাৰ পাছতে উশাহ ল'বই পোৱা নাই, বিভিন্ন অভাৱ অভিযোগ, মানুহৰ দুৰ্দশা। এই সময়খিনিত মই কোকৰাঝাৰত যিহেতু ৰেল ষ্টেচনত নামিলোঁ, কোকৰাঝাৰতো আমাৰ কংগ্ৰেছ কৰ্মীসকল আহি ইয়াত আমাক এই সময়খিনিত দেখা কৰিছে। মই এই সময়খিনিত আপোনালোকক বেছি কথা ক'ব খোজা নাই, কাৰণ এতিয়া মই বানপানীত কবলত পৰা লোকসকলক দেখা কৰিবলৈ যাম। এই সময়খিনিত আপোনাৰ বানপানীৰ কথা সকলোৱে কৈ আছে, কিন্তু বহু ঠাইত বানপানীৰ পিছত আপোনাৰ গৰাখহনীয়া হয়, কিন্তু এতিয়া বহু ঠাইত বানপানী আৰু গৰাখহনীয়া একেলগে হৈ আছে। গতিকে এই সমস্যাবিলাক আমাৰ বহুতে বুজি নাপায়। বিশেষকৈ দিল্লীত গৰাখহনীয়া কথাখিনি ভালকে বুজি নাপায়। ফ্লাডটো আমি বুজাবলৈ কিছু কিছু ক্ষেত্ৰত সক্ষম হ'লেও আমাৰ যিটো গৰাখহনীয়া, সেই গৰাখহনীয়া বাকী ৰাজ্যবিলাকত ইমান বেছিকৈ নাই। আৰু সেইকাৰণে যে শ বিঘাৰ মালিক একেদিনাই যে ব্ৰহ্মপুত্ৰই বা তাৰ উপনৈসমূহে উটাই লৈ গুচি যায়, বা পানীৰ মাজলৈ যে তেওঁলোকৰ 9 বিঘা মাটি লৈ যায়গৈ, নিমিষতে 100 বিঘা মাটিৰ মালিক যে ৰাস্তাৰ ভিখাৰী হয়, এই কথাবিলাক দিল্লীত বুজাবৰ কাৰণে আমাৰ যদিও কষ্ট হ'ব, মই সংকল্প লৈছোঁ যে লোকসভাৰ ভিতৰত, লোকসভাৰ বাহিৰত এক পৰিৱেশৰ সৃষ্টি কৰি এই সমস্যাটো সমাধান কৰাৰ কাৰণে মোৰ এটা প্ৰধান কৰ্তব্য হ'ব যে এই সমষ্টিৰ ৰাইজে অন্যান্য সমস্যাৰ লগতে গৰাখহনীয়া আৰু বানপানীৰ সমস্যাত জৰ্জৰিত হৈ আছে। গতিকে মই আজি আপোনালোকৰ এই কোকৰাঝাৰৰ ৰেল ষ্টেচনলৈ আহি যিসকলে মোক দেখা কৰিছে, সেই সকলকো মই এই কথাখিনি জনাইছোঁ আপোনালোকৰ যোগেদি যে এইবাৰতো আপোনাৰ কোনো সময় নহ'ল আমি লোকসভাত কথা কোৱাৰ কাৰণে, কাৰণ আপোনাৰ এটা সীমিত সময় দিয়া গৈছিলে। গতিকে পৰৱৰ্তী সময়ত এই কথাখিনি লোকসভাৰ ভিতৰতো আৰু লোকসভাৰ বাহিৰত দিল্লীত ভালকৈ উপস্থাপন কৰি ইয়াৰ নিৰাকৰণৰ কাৰণে সকলোৰে সন্মতি সাপেক্ষে, সকলোৰে প্ৰচেষ্টাৰে এই জ্বলন্ত সমস্যাটো সমাধান কৰিবৰ কাৰণে মোৰ এটা ডাঙৰ সংকল্প আৰু ডাঙৰ এটা মোৰ এটা অভিপ্ৰায় আছে। এইখিনি কাৰ্যত পৰিণত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগ লাগিব আৰু ৰাইজৰো এই ক্ষেত্ৰত সহযোগিতা কৰিব। এই কথাখিনি যোৱাকালি মই আপোনালোকে দেখিছে, পৰহি গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া সংসদত কথা কৈছে, মোৰ ওচৰতে আজি আপোনালোকে নিশ্চয় টিভিত দেখিছে। তাত কৈছে যে আমাৰ সংসদ চলি আছে, সংসদ চলি থকা অৱস্থাত যদি কেতিয়াবা ক'ৰবাত তেনেধৰণৰ ইমিডিয়েট অসুবিধা হয়, চৰকাৰে সেই কথাবিলাক চাব লাগে। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই এখন প্ৰসংগত প্ৰথমতে কৈছে যে মই এতিয়া সংসদত মই বক্তৃতা দি আছোঁ, কিন্তু মোৰ এতিয়া অসমৰ ৰাইজৰ বানপানীৰ কবলত পৰা ৰাইজৰ প্ৰতি আছে। গতিকে চৰকাৰে ইমিডিয়েটলি এই ক্ষেত্ৰত তেওঁলোকৰ মন্ত্ৰী এজনে অহাৰ কথা কৈছে, আৰু যদি কিবা কাৰণত মন্ত্ৰী নাহে, তেতিয়াহ'লে এটা টেকনিকেল টিমৰ সৈতে এটা উচ্চ পদস্থ টিম পঠিয়াব লাগে। আৰু এই ক্ষেত্ৰত 2টা আছে, এটা ইমিডিয়েট ৰিলিফ আৰু ইয়াৰ পিছত হৈ যোৱা লোকসকলৰ কাৰণে বেমাৰ আজাৰৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত অসুবিধা। সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰকো মই অনুৰোধ কৰিম আৰু কেন্দ্ৰীয় চৰকাৰকো মই অনুৰোধ কৰিম যে আমি শুনি আছিলোঁ যে আগৰ যিবিলাক বানপানীৰ পইচা দিম বুলি কৈছে, সেই পইচাবিলাকো আপোনাৰ সময়মতে কেন্দ্ৰই দিয়া নাই। গতিকে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ উভয়েৰে এই সময়খিনিত মই কাকো সমালোচনা কৰিব এইকাৰণে নাযাওঁ যে আমি দেখিছোঁ যে যেতিয়া প্ৰাকৃতিক দুৰ্যোগ আহে, বাঘ আৰু ছাগলীও একেলগে থাকে, ইটোৱে সিটোক আক্ৰমণ নকৰে। মই এতিয়া কাকো সমালোচনা নকৰি মই কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক অনুৰোধ কৰিম এই বানৰ গৰাহত পৰা লোকসকলক, গৰাখহনীয়াৰ কবলত পৰা লোকসকলক অন্ততঃ মিনিমাম যিটো ইমিডিয়েট ৰিলিফ সেইটো দিয়ক, আৰু পৰৱৰ্তী সময়ত যিখিনি কৰিবলগীয়া আছে আমিও দেখুৱাই দিম, আমি নিৰ্বাচিত প্ৰতিনিধি হিচাপে, আৰু আপোনালোকৰ এক্সপাৰ্ট টিম লৈ এইখিনি সমাধান কৰাৰ ক্ষেত্ৰত চেষ্টা কৰিব লাগে ইমিডিয়েটলি।
যিখিনি আপোনাৰ ঘৰ বাৰী গৈছে সেই লোকসকলক এতিয়া মানুহ মৰিছে আপোনাৰ সেই কথাখিনি সঠিকভাৱে আপোনাৰ মানুহ মৰা লোকসকলৰ পৰিয়ালখিনিক আপুনি চাব লাগে। গতিকে সেই কথাখিনি এটা মেনুৱেলো আছে, সেইমতে ইমিডিয়েটলি ব্যৱস্থা ল'বৰ কাৰণে মই চৰকাৰক, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক মই দাবী এই ক্ষেত্ৰত মই অলপ কলিয়াবৰ মোৰ একে চিনাকি জেগা। মোৰ সেই যিটো মহকুমা, সেই মহকুমাতে মই আজি কেইদিনমানৰ আগলৈকে বহু বছৰ মই তাত বিধায়ক হৈ আছিলোঁ। তাৰ পৰাই মই বিধায়ক হিচাপে মন্ত্ৰী হৈছিলোঁ। আমাৰ দিনতো এনেধৰণৰ এটা তাত সেইখিনি জেগাত অসুবিধা হৈছিল, কিন্তু তৎকালীন বাহিৰে সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ ব্যৱস্থা লোৱাৰ কাৰণে আজিৰ দৰে হ'বলৈ নাপালে। গতিকে কিখিনি হৈছে মই তাত গৈ গোটেই কথাখিনি চালি জাৰি চাই আপোনালোকৰ জৰিয়তে ৰাইজক কথাখিনি জনাত নিৰ্ভৰ পাৰ্য মানে চেষ্টা কৰিম ৰাজনৈতিক কথাৰ পৰা আঁতৰি ৰাখিবলৈ। অনবৰতে যদি মই ৰাজনৈতিক কথাই কৈ থাকোঁ, বিপদৰ সময়ত মানুহখিনিয়ে বেয়া পাব। গতিকে মোৰ এতিয়া প্ৰধান কাম হ'ব যে বানপানীৰ কবলত পৰা লোকসকলক খবৰ লোৱা আৰু তেওঁলোকক এই ধৰণেৰে আমি সহায় কৰিব পাৰোঁ, অন্ততঃ মানসিক খাদ্য দিব পাৰোঁ, সেই কথাখিনিৰ কাৰণে মই প্ৰধান সকলোতকৈ বেছি গুৰুত্ব দিছোঁ। সেই কথাখিনিতো নিশ্চয়কৈ পাৰিম আৰু নিশ্চয়কৈ পাৰিম। তেওঁলোকে এই কথাটোত এবাৰ দেখিছিলোঁ যে আমাৰ ৰূপসী বিমানবন্দৰ তাকো জাহাজ চলাচল কৰাৰ কাৰণে ক্ৰেডিট লৈছিল যে আমি এনেকৈ ইয়াৰ পৰা আমি বন্ধ হৈ আছিল আমাৰ চৰকাৰে, বৰ্তমান NDA চৰকাৰে সেইটো কাৰ্যক্ষম কৰিলে। যিহেতু বন্ধ হোৱাটো নিমাত, এই যে বন্ধ হৈছে সেই কথাটো তেওঁলোকে নিমাত। গতিকে এই কথাটো নিশ্চয়কৈ মানুহৰ যথেষ্ট অসুবিধা হৈছে। গতিকে এই কথাখিনিৰ কাৰণেও মোক অকণমান সময় দিয়ক, উপযুক্ত প্লেটফৰ্মত এইখিনি মই জনতাৰ সোচ্চাৰ হ'ব লাগে, এইখিনি মই সোচ্চাৰ হোৱাই নহয়, এইখিনি কাম কৰিবৰ কাৰণে মই কেৱল এটা কথাত মই খুব মানে নামানো যে কেৱল সংসদত কৰি হুলস্থুল কৰাতকৈ কামটো যদি হয়, মই মন্ত্ৰীকো দেখা কৰিম, কাম হোৱাকৈ অলপ কামটো কৰিবৰ কাৰণে যত্ন কৰিম, আৰু যদি কিবা কাৰণে কামটো নহয় তেতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তাৰ কৰাৰ কাৰণে